হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজিও তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আনিছোঁ আৰু মই অলৰেডি তোমালোকৰ এই লেটাৰটো গডৰ ওপৰত বহুতকেইটা ভিডিঅ' আপলোড কৰিছোঁ আৰু তোমালোকে চাইছা আজি ভিডিঅ'টোত আমি কি ডিছকাছ কৰিম এই লেচনটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সকলোখিনি আমি ডিছকাছ কৰিম টেক্সচুৱেল কুৱেশ্যনখিনিতো থাকিবই লগতে থাকিব থিংকিং বেছ কুৱেশ্যনখিনি ঠিক আছে যোনখিনি মানে কুৱেশ্যন আমাৰ HSLC পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে গতিকে এই গোটেইখিনি তোমালোকে এই ভিডিঅ'টোত চাবা গতিকে শেষলৈকে চাই থাকিবা আৰু প্ৰতিটো কুৱেশ্যন আনসাৰ মই বুজাই দিবলৈকে ট্ৰাই কৰিম যাতে সেই ৰিলেটেড কুৱেশ্যন আহিলে তোমালোকে লিখিব ধুনীয়াকৈ পাৰা ঠিক আছে গতিকে লেচনটোতো বুজিব লাগিবই মই অলৰেডি তোমালোকক লেচনটো লাইন বাই লাইন বুজাই দিছোঁ তাৰপিছত সামাৰীৰ ভিডিঅ' এটা আপলোড কৰিছোঁ তাৰপিছত তোমাক MCQ কুৱেশ্যনখিনি আপলোড কৰিছোঁ গোটেইকেইটা ভিডিঅ'ৰ মানে লিংকবিলাক তোমালোকৰ এই ডেছক্ৰিপশ্যন বক্সটোত থাকিব তোমালোকে যদি সেইকেইটা ভিডিঅ' চোৱা নাই প্ৰথমতে চাই ল'বা তেতিয়া সেই কুৱেশ্যন আনচাৰকেইটা লিখিব পাৰিবা আৰু বৰ্তমান সময়ত কেৱল কুৱেশ্যন আনচাৰ মুখস্থ কৰাৰ ওপৰত গুৰুত্ব নিদিবা মই কিয় তোমালোকক আজি কুৱেশ্যন আনচাৰকেইটা দিছোঁ যাতে তোমালোকে এটা আইডিয়া পোৱা যে কেনেকুৱা লিখিব লাগিব হয়নে মানে লেচনটো বুজাটো বেলেগ কথা আৰু লিখিব পৰাটো বেলেগ কথা গতিকে লিখাৰ এটা আইডিয়া পাবা এজ ইট ইজ যে মই লিখাৰ দৰে লিখিব লাগিব তেনেকুৱা কথা নাই তোমালোকে কেনেকুৱাকৈ মই লিখিছোঁ সেইটো বস্তু চোৱা আৰু তোমালোকে এটা আইডিয়া খুব ধুনীয়া এটা আইডিয়া পাবা আৰু লেচন কুৱেশ্যন আনচাৰকেইটা অকণমান লিখি ল'বা মই প্ৰথমতে টেক্সচুৱেল কুৱেশ্যনকেইটা আলোচনা কৰিম তাৰপিছত তোমালোকৰ কাৰণে কেইটামান বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু তাৰে মই যোৱা বছৰৰ পৰীক্ষাৰ আগত মানে দিছিলোঁ তাৰ ভিতৰতে কিন্তু এজ ইট ইজ কমন আহিছিল কুৱেশ্যন ঠিক আছে গতিকে তোমালোকে চাই যাবা ভিডিঅ'টো আৰু প্ৰথমতে টেক্সচুৱেল কুৱেশ্যন আমি ডিছকাছ কৰিম টেক্সচুৱেল কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো আছে মানে টেক্সট বুকত থকা কুৱেশ্যনখিনি প্ৰথম কুৱেশ্যনটো কি দিয়া আছে হোৱাট ডিড লেন্সো হোপ ফৰ মানে লেন্সই কিহৰ কাৰণে আশা কৰি আছিল তোমালোকে আনসাৰটো এনেকুৱাকৈ লিখিব লাগিব লেন্সো হোপ ফৰ আ ডাউনপ'ৰ অৰ এটলিষ্ট আ শ্বাৱাৰ তেওঁ কিহৰ কাৰণে আশা কৰি আছিল ডাউনপ'ৰ এটা মানে এজাক যাতে ডাঙৰ বৰষুণ আহে অৰ মানে নহ'লে বা হয়তো এজাক মানে শ্বাৱাৰ হ'লেও হ'ব চ' তোমালোকে কিন্তু ইয়াৰে দুটা কথা লিখিব লাগিব ডাউনপ'ৰ অৰ এটলিষ্ট আ শ্বাৱাৰ আৰু তোমালোকক এটা ধুনীয়া শেষত এটা লিখাৰ টিপছ দিম তোমালোকে বহুতে মোক কুৱেশ্যন সুধি থাকা যে আমি কেনেকুৱাকৈ ইংলিছ লিখিব পৰা হ'ম ঠিক আছে কুৱেশ্যন আনচাৰবিলাক কেনেকৈ বনাই লিখিব পাৰিম মই তোমালোকক এটা ধুনীয়া টিপছ দিম শেষলৈকে ভিডিঅ'টো চাই থাকা যদি গতিকে চাবা কি কৈছে লেন্সো হোপ ফৰ আ ডাউনপ'ৰ অৰ এটলিষ্ট আ শ্বাৱাৰ চ' ডেট হিজ ফিল্ড অফ ৰাইপ কৰ্ণ আৰু তেওঁৰ যে ৰাইপ কৰ্ণৰ সেই ফিল্ডখন আছিল সেই ৰাইপ কৰ্ণৰ ফিল্ডখন যাতে তেওঁ কি কৰিব পাৰে কুড প্ৰভাইড হিম আ গুড হাৰ্ভেষ্ট তেওঁক যাতে এটা ধুনীয়া হাৰ্ভেষ্ট ধুনীয়া খেতি উৎপন্ন কৰি দিব পাৰে সেইকাৰণে তেওঁ মানে বৰষুণৰ আশা কৰি আছিল এজাক ডাউনপ'ৰ অথবা শ্বাৱাৰ হ'লে হ'ব তাৰপিছত হোৱাই ডিড লেন্সো চে দ্য ৰেইন ড্ৰপছ ৱে লাইক নিউ কইনছ সেই যে তোমাৰ ৰেইন ড্ৰপছখিনি তেওঁ কিয় নিউ কইনছৰ লগত তুলনা কৰিছিল ঠিক আছে এতিয়া কুৱেশ্যন আনচাৰটো তোমালোকে কেনেকুৱাকৈ লিখিব লাগিব লেন্সো চেড ডেট দ্য ৰেইন ড্ৰপছ ৱে লাইক নিউ কইনছ বিকজ হিজ ক্ৰপছ ৱে ৰেডি ফৰ হাৰ্ভেষ্ট কিয় তেওঁৰ মানে সেইখিনি খেতিখিনি মানে হাৰ্ভেষ্টৰ কাৰণে ৰেডি হৈছিল এজ দ্য ৰেইন ড্ৰপছ উড হেল্প হিম টু গেট বেটাৰ হাৰ্ভেষ্ট আৰু যিহেতু সেই ৰেইন ড্ৰপছখিনিয়ে তেওঁৰ মানে গুড হাৰ্ভেষ্ট উৎপন্ন কৰাত সহায় কৰিব হুইচ ৰিজাল্ট ইন মোৰ প্ৰস্পেৰিটি আৰু সেইখিনি তেওঁক মোৰ প্ৰস্পেৰিটি আনি দিব গতিকে হেন্স হি কম্পেয়াৰ দ্য ৰেইন ড্ৰপছ টু দ্য নিউ কইনছ আৰু সেইকাৰণে মানে তেওঁৰ বৰষুণটো পৰিলে কি হ'ব খেতিখিনি ভাল হ'ব আৰু খেতিখিনি ভাল হ'লে তেওঁ মানে টকা উৎপন্ন কৰিব পাৰিব আল্টিমেটলি হয়নে গতিকে তেওঁ সেইকাৰণে নিউ কইনছৰ লগত তুলনা কৰিছিল আৰু তোমালোকক মই লেচনটো বুজাওঁতেও কৈছিলোঁ যে তেওঁ কেনেকুৱাকৈ তুলনা কৰিছিল সেই যে ডাঙৰ টোপালবিলাক সেইবিলাকক 10 চেণ্ট বুলি কৈছিল সৰু টোপালবিলাকক 5 চেণ্ট বুলি কৈছিল সেই কথাখিনিও মনত ৰাখিবা তাৰপিছত হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্সছ ফিল্ড কি কুৱেশ্যনটোত সুধিছে ৰেইনটো কেনেকুৱাকৈ চেঞ্জ হৈছিল আৰু হোৱাট হেপেন টু লেন্সছ ফিল্ড লেন্সৰ ফিল্ডখনৰ কি হৈছিল এতিয়া চাবা দ্য ৰেইন চেঞ্জ ইনটু আ হেইলষ্টৰ্ম
সেই ৰেইনখিনি কিহত পৰিণত হৈছিল এটা হেলষ্ট্ৰমত পৰিণত হৈছিল suddenly a strong wind began to blow আৰু হঠাতে এজাক মানে বতাহ বলিব ধৰিলে মানে ডাঙৰ বতাহ strong wind বুলি কৈছে along with the rain লগতে মানে ৰেইনো দিলে very large hailstones began to fall আৰু ডাঙৰ ডাঙৰ শিল বিলাক পৰিব ধৰিলে Lance's field was totally destroyed তেওঁৰ ফিল্ডখন totally destroyed হৈ গ'ল the flowers and the leaves on the trees were all damaged আৰু তেওঁৰ যোনখিনি সেই মানে গছত কৰ্ণ মানে গছবিলাকত যোনখিনি মানে ফুল আছিল সেই ফুলখিনি কি হৈ গ'ল totally damaged হৈ গ'ল the field was white as if covered with salt আৰু গোটেই ফিল্ডখন এনেকুৱা যেন লাগিল যেন নিমখেৰে সানিহে ধৰিছে গতিকে এনেকুৱাকৈ তোমালোকে লিখিলে হ'ব 2 মাৰ্কছৰ কুৱেশ্যনে আহিব তোমালোকৰ পৰীক্ষাত তাৰপিছত এইকেইটা কুৱেশ্যন ক'ব পাৰে তোমালোকক কোনোবাই যে টেক্সচুৱেল কুৱেশ্যন কেইটা নপঢ়িলে হ'ব আজিকালি এনেকুৱা কুৱেশ্যন নাহে কিন্তু কুৱেশ্যন কেইটা এনেকুৱাকৈ নাহিব গম পাইছানে এই আনচাৰ কেইটাৰ মাজতে তোমালোকে যদি ভালকৈ মনত ৰাখি থৈ দিয়া তোমালোকে খুব ধুনীয়াকৈ বনাই লিখিব পাৰিবা কুৱেশ্যন কেইটা হয়তো অলপমান বেলেগ কৰি দিব পৰীক্ষাত ঠিক আছে হোৱাট ৱেৰ লেন্সছ ফিলিং when the hail stopped মানে লেন্সৰ ফিলিংটো কেনেকুৱা আছিল যেতিয়া মানে সেই বৰষুণ জাক মানে হৈছিল হেলখিনি হৈছিল মানে তাৰপিছত ষ্টপ হৈছিল গতিকে when the hail stopped যেতিয়া হেলটো ষ্টপড হৈছিল মানে হেলষ্ট্ৰমটোৰ কথা কৈছে মানে সেই ধুমুহা জাক লেন্সছ বিকাম ছেড লেন্সই কি হৈ গ'ল লেন্স বিকেম ছেড লেন্সৰ দুখী হৈ গ'ল এণ্ড হোপলেছ আৰু মানে নিৰাশাবাদী হৈ গ'ল তাৰপিছত অল হিজ ফ্লাৱাৰিং ক্ৰপছ আৰু যোনখিনি মানে ফ্লাৱাৰিং ক্ৰপছ আছিল সেইখিনি ডেষ্ট্ৰইড হৈ গ'ল ডিউ টু দ্য হেলষ্টনটোৰ কাৰণে হি ফেল্ট ডেট ন' ওৱান কুড হেল্প হিজ ফেমিলি আৰু তেওঁ এইটো কথা ভাবিছিল যে কোনো মোক আৰু সহায় নকৰিব এণ্ড ডেট দে উড ফেচ হাংগাৰ আৰু সেইকাৰণে তেওঁলোকে কি সেইটো বছৰ ভোকাতুৰে থাকিব লাগিব গতিকে সেনেকুৱাকৈ লিখিব পাৰিবা তোমালোকে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন কাৰ ওপৰত লেন্সৰ বিশ্বাস আছিল আৰু কিহৰ ওপৰত ধৰিছে হোৱাট ডিড হি ডু তাৰপিছত তেওঁ কি কৰিছিল আনচাৰটো কি লিখিব লাগিব লেন্সো হেড ফেইথ ইন গড লেন্সৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল হি ফেল্ট ডেট গডছ আই চ এভৰিথিং তেওঁ ভাবিছিল যে ভগৱানৰ চকুৰ কেইটাৰে সকলোবিলাক দেখি আছে ইভেন হোৱাট ইজ ডিপ ইন ওৱান কনচিয়াছনেছ আৰু তেওঁ আনকি তেওঁ ইনষ্ট্ৰাকশ্যনো পাইছিল মানে হোৱাট ইজ ডিপ ইন ওৱানছ কনচিয়াছনেছ সেই কনচিয়াছনেছত যেন তেওঁ সকলো মানে দেখা পাইছিল সচেতন মনেৰে সেইটো কথা কৈছে আৰু দেয়াৰফৰ হি ৰোট আ লেটাৰ টু গড আৰু সেইকাৰণে তেওঁ এখন লেটাৰ লিখিছিল ভগৱানলৈকে হিজ নিড ফৰ 100 পেছছ কোনটো এক্সপ্ৰেছ কি কৰিছিল যে তেওঁক কি লাগিব 100 পেছছ লাগিব so that he could sow his field again and live until the crop grew again যাতে তেওঁ খেতি পথাৰখন পুনৰ মানে চহাব পাৰে মানে পুনৰ গুটি সিঁচিব পাৰে গতিকে সেইকাৰণে তেওঁ লেটাৰখন লিখিছিল হু ৰেড দ্য লেটাৰ এইটোতো একদম ইজি কুৱেশ্যন দ্য পোষ্টমাষ্টাৰ ৰেড দ্য লেটাৰ পোষ্টমাষ্টাৰজনে পঢ়িছিল তাৰপিছত দিছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন মানে লেটাৰখন পঢ়ি কিনে কি কৰিছিল পোষ্টমাষ্টাৰজনে আফটাৰ ৰিডিং লেন্সছ লেটাৰ দ্য পোষ্টমাষ্টাৰ বিকেম চিৰিয়াছ লেটাৰখন পঢ়ি কিনে লেন্সৰ লেটাৰখন পঢ়ি কিনে পোষ্টমাষ্টাৰজন কি হ'ল তেওঁ চিৰিয়াছ হৈ গ'ল এণ্ড ৱাজ ইমপ্ৰেছড বাই লেন্সছ ফেইথ ইন গড আৰু তেওঁৰ যোনটো লেন্সৰ বিশ্বাস আছিল ভগৱানৰ ওপৰত সেইটোৰ পৰা তেওঁ ইমপ্ৰেছড হৈ গ'ল চ' হি ডিচাইডেড টু কালেক্ট মানি ফ্ৰম হিজ এমপ্লয়জ সেইকাৰণে তেওঁ কি ভাবিলে যে তেওঁ এমপ্লয়জবিলাকৰ পৰা তেওঁৰ হাততো ইমান টকা নাছিল গতিকে তেওঁ এমপ্লয়জবিলাকৰ পৰা কালেক্ট কৰিব আৰু ফ্ৰেণ্ডছবিলাকৰ পৰা হি অলছ' গেভ এ পাৰ্ট অফ হিজ চেলাৰী আৰু তেওঁৰ চেলাৰীৰ পৰা এটা পাৰ্ট দি দিছিল এণ্ড চেণ্ড ইট টু লেন্সো অন বিহাফ অফ গড আৰু তেওঁ সেইটো লেন্সলৈকে পঠাই দিছিল ভগৱানৰ হকে মানে অন বিহাফ অফ মানে হকে তাৰপিছত ৱাজ লেন্স ছাৰপ্ৰাইজ টু ফাইণ্ড আ লেটাৰ ফৰ হিম উইথ মানি ইন ইট লেন্সই যে সেই পইচাৰ সতে যে লেটাৰখন পাইছিল
হেটোত সারপ্রাইজ হইছিল নে কি লিখিব লাগিব নো লেন্সো ওয়াজ নট সারপ্রাইজ টু ফাইন্ড আ লেটার উইথ মানি ইন ইট হি কমপ্লিটলি বিলিভ দ্যাট গড উড হেল্প him by sending the money তেও সারপ্রাইজ হোৱা নাছিল কিয় সারপ্রাইজ হোৱা নাছিল কাৰণ তেও হেতু ভগৱানে পঠাই দিয়া বুলি ভাবিছিল হেতু তেও ডিপ ফেইথ আছিল আৰু অলপ কিবা কিবি কথা লিখি দিব পাৰা হয় নে নাই তাৰপিছত হোৱাট মেড হিম এংৰি তেও কিয় খং উঠিছিল হেতু কথা সুধিছে when Lenso counted the money in the envelope he got angry যেতিয়া এনভেলপটোৰ পৰা মানিখিনি গনিলে তেও খং উঠি গল there were only 70 pesos কিয় তাতে মাত্ৰ 70 pesos যে আছিল in the envelope while he had asked for 100 pesos কিন্তু তেও 100 pesos খুজিছিল ঠিক আছে এটা টেক্সচুৱেল কোৱেশ্চন আছিল এতিয়া আহো তোমালোকৰ অকমান থিংকিং বেস কোৱেশ্চন এইকেটা কোৱেশ্চন আনসাৰ বহুত বেছি ইম্পৰ্টেন্ট হৈছে এতিয়া মেট্ৰিকত আৰু হেকেটা কোৱেশ্চন আমি আজি ডিসকাস কৰিম এতিয়া প্ৰথম কোৱেশ্চনটো সোৱা কি দিছে why did Lenso call the post office employees a bunch of crooks কিয় লেন্সই হে পোস্ট অফিস এমপ্লয়িজ বিলাকক বাঞ্চ অফ ক্ৰুকস বুলি কৈছিল মানে প্ৰবঞ্চক বুলি কৈছিল সোৱা লেন্সো কল দা পোস্ট অফিস এমপ্লয়িজ আ বাঞ্চ অফ ক্ৰুকস because he thought that they had taken some part of the money that God had sent him কিয় মানে ভাবিছিল যে তেও ভাবিছিল যে ভগৱানে পঠাই দিয়া মানিৰ এটা অংশ মানে 30 হেৰি সেন্টটো তেওলোকে লৈ লৈছে ঠিক আছে he had asked 100 pesos তেও 100 pesos পাইছিল কিন্তু তেও মাত্ৰ 70 পইচা হে পাইছিল he believed that God would not send him less money তেও বিলিভ কৰিছিল যে ভগৱানে তেওলৈকে মানে কমকে পইচা নপঠিয়াই আৰু and thought that the post office employees had taken 30 pesos from his envelope আৰু তেও ভাবিছিল যে পোস্ট অফিস এমপ্লয়িজ বিলাকে হে এনভেলপৰ পৰা 30 pesos লৈ লৈছে গতিকে তেও সেই কাৰণে প্ৰবঞ্চক বুলি কৈছিল বাঞ্চ অফ ক্ৰুকস বুলি কৈছিল তাৰপিছত কৈছে হাউ ইজ দা কনফ্লিক্ট বিটুইন হিউম্যান এণ্ড নেচাৰ well illustrated in the story a letter to God এই মানে কোৱেশ্চনটোত কি সুধিছে সোৱা হাউ ইজ দা কনফ্লিক্ট মানে তাতে এখন মানে সংঘাত হৈছিল হিউম্যান আৰু নেচাৰৰ মাজত ঠিক আছে হে সংঘাতখন কেনেকে মানে এই ষ্টৰীটোত মানে দেখুৱা হৈছে the conflict between human and nature is shown through Lenso's struggle with the hailstorm মানে কি লিখিব লাগিব সোৱা the conflict between human and natureৰ মাজৰ কনফ্লিক্টখন মানে যুদ্ধখন কেনেকৈ দেখুৱা হৈছে লেন্সৰ যোনটো struggle আছিল with the hailstorm হেতুত দেখুৱা হৈছে Lenso works very hard on his fields লেন্সই ফিল্ডখনত বহুত কষ্ট কৰিছিল and depends on nature for his crops আৰু তেও কি আছিল নেচাৰৰ ওপৰত ডিপেন্ড আছিল however the hailstorm destroys all his crops গতিকে নেচাৰৰ ওপৰত তেও ডিপেন্ড আছিল কিন্তু সেই হেলস্টৰ্মটো নেচাৰৰ আছিল ন গতিকে তেওৰ গোটেইখিনি কি কৰিছিল ক্ৰপ ডেষ্ট্ৰয় কৰি দিছিল এটা শৰ্ট টাইমৰ ভিতৰত this shows that nature is very powerful আৰু হেতু কথাই দৰ্শাই যে আমাক দেখুৱাই যে নেচাৰটো কি হয় বহুত বেছি পাৱাৰফুল হয় and humans are helpless before it আৰু হিউম্যান হেল্পলেছ হয় লেন্সটো একো কৰিব পৰা নাছিল তেও খালি ডিপেন্ড হৈ আছিল গতিকে ইভেন আফটাৰ অনেষ্ট হাৰ্ড ওয়াৰ্ক কৰাৰ পিছতো মানে নেচাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয় এইটো কথা আমি লিখিব লাগিব most important question next question soa the postmaster was a representative of God evaluate this statement in the context of your understanding of a letter to God কি কৈছে পোষ্টমাষ্টাৰক গডৰ ৰিপ্ৰেজেন্টেটিভ বুলি কৈছে আৰু তোমাক এই পাঠটোৰ ভিত্তিত মানে লিখিব দিছে হেতু কথা হয় পোষ্টমাষ্টাৰজন মানে গডৰ ৰিপ্ৰেজেন্টেটিভ আছিল কাৰণ কিয় গডে কৰিব নোৱাৰা কামখিনি যোনখিনি লেন্সই মানে ভাবি আছিল যে এইখিনি মোক গডে কৰিব সেইখিনি কাম কোনে কৰি দিছিল মানে সেইজন মানুহে কৰি দিছিল হয়তো ভগৱানে তেওঁকে মানে ৰিপ্ৰেজেন্টেটিভ হিচাপে পঠাইছিল গতিকে আমি হেতু কথা লিখিব লাগিব the postmaster acts as a representative of God
আৰু পোষ্টমাষ্টাৰজনে ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰিছিল of God because he responded to Lance's fate with compassion. কিয়নো তেওঁ মানে লেন্সৰ যোনটো মানে বিলিফ আছিল সেইটো মানে ৰেছপণ্ড কৰিছিল উইথ কম্পেশ্যন কম্পেশ্যন মানে সহানুভূতি অথবা কৰুণাৰ সৈতে ঠিক আছে কৰুণা মানে সেইটো কৰুণা নহয় কৰুণা মানে দয়া ঠিক আছে গতিকে তোমাৰ কম্পেশ্যনৰ সৈতে তেওঁ কি কৰিছিল লেন্সৰ ফেইটটোৰ ৰেছপণ্ড কৰিছিল ঠিক আছে হি ডিড নট চেক লেন্সছ বিলিফ আৰু তেওঁ চেক মানে হ'ল ভাঙি দিয়া গতিকে লেন্সৰ যোনটো বিলিফ সেই বিলিফটো তেওঁ কি কৰা নাছিল চেক মানে ভাঙি দিয়া নাছিল তাৰপিছত ইনষ্টেড তাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিল হি কালেক্টেড মানি ফ্ৰম হিজ কলিগছ তেওঁ কলিগছবিলাকৰ পৰা পইচা উঠাইছিল কণ্ট্ৰিবিউটেড হিমছেল্ফ তেওঁ নিজেও কণ্ট্ৰিবিউট কৰিছিল আৰু বাই হেল্পিং লেন্সো ইন হিজ নিড এণ্ড প্ৰিজাৰ্ভিং হিজ ফেইথ আৰু লেন্সক যিহেতু বাই হেল্পিং লেন্সক যিহেতু তেওঁ নিডত সহায় কৰিছিল ঠিক আছে আৰু তেওঁৰ ফেইথটো বৰ্তাই ৰাখিছিল দ্য পোষ্টমাষ্টাৰ প্লেড দ্য ৰোল অফ গড ৰিপ্ৰেজেণ্টেটিভ গতিকে পোষ্টমাষ্টাৰজনে গডৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰিছিল মানে সেই ৰোলটো প্লে কৰিছিল খুব ধুনীয়াকৈ এনেকুৱাকৈ লিখিব পাৰা অথবা তোমালোকেও নিজেও অকণমান মানে লিখিব পাৰা কুৱেশ্যন আনচাৰ মানে বহুত মানে ল'ৰা ছোৱালী আইডিয়া নাপায় কেনেকৈ লিখিব লাগে গতিকে মই এটা আইডিয়া দি দিছোঁ জাষ্ট তোমালোকে এনেকৈও লিখিব পাৰা এনেকৈ লিখিলেও খুব ধুনীয়া হ'ব আৰু এতকৈও বেছি ভালকৈ লিখিব পাৰা তোমালোকে মুঠতে অকণমান লিটাৰেচাৰ বস্তুতে সেইটো ইংলিছ তোমালোকে অকণমান মানে অকণমান লিখিব ট্ৰাই কৰিব লাগে নিজাববীয়াকৈ ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য আইৰনি অফ দ্য লেচন এ লেটাৰ টু গড most important question এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট এটাও বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া কি কৈছে আইৰনিটো লিখিব দিছে আইৰনি মানে কি মই তোমালোকক কৈছিলোঁ আগৰ ক্লাছত আইৰনি মানে কি যদি এক্সপেক্টেশ্যনটো মানে মানে ধৰা ৰিয়েলিটিৰ লগত নিমিলে তেতিয়া সেইটো আইৰনি বুলি কোৱা হয় মানে এক্সপেক্টেশ্যন ইজ নট ইকুৱেল টু ৰিয়েলিটি সেইটোকে কোৱা হয় আইৰনি এই মানে গল্পটোত কি আইৰনি আছে আমাক লিখিব দিছে দ্য আইৰনি of the lesson a letter to God lies in the fact that Lanso has complete faith in God but doubt the honesty of human beings ইয়াতে কোনটো আইৰনি প্ৰতিপন্ন হয় যে লেন্সৰ মানে গডৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস আছিল কিন্তু তেওঁ আনকি অনেষ্টি যোনটো হিউমেন বিংছৰ মানুহৰ অনেষ্টি সেই অনেষ্টিটোকে মানে তেওঁ কি সন্দেহ কৰিছিল অলদো it is the postmaster and the post office employees who help him by collecting money for him আৰু postmaster আৰু post office employees বিলাকে তেওঁক মানে সহায় কৰিছিল মানি তুলি কিনে তেওঁলোকে পঠাইছিল লেন্সো believes that God sent him money আৰু লেন্সই কি ভাবি আছিল যে ভগৱানে পইচাটো পঠাই দিছে and calls the helper crooks আৰু সেই হেল্পাৰ কেইজনকে তেওঁ কি বুলি কৈছিল crooks বুলি কৈছিল গতিকে when the amount is less than expected মানে তেওঁ যোনখিনি পইচা এক্সপেক্ট কৰিছিল সেইখিনি পইচাতকৈ কমকৈ পইচা অহাৰ কাৰণে তেওঁলোকে লোৱা বুলি ভাবিছে আৰু সেইকাৰণে তেওঁলোকক মানে সেইটো এটা বাঞ্চৰ মানে তোমাৰ ক্ৰুক মানে হ'ল প্ৰবঞ্চকৰ এটা দল বুলি কৈছে ঠিক আছে নেক্সট কুৱেশ্যন চাবা হা গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন Lanso had unshakable faith in God but lacked faith in humanity. Justify it. এই কুৱেশ্যনটোৱে চাগে আহিছিল তোমালোকক মই কিন্তু এইটো কুৱেশ্যন আহিব বুলি আগতে কৈ দিছিলোঁ ঠিক আছে গতিকে এইকেইটা কুৱেশ্যন গোটেইকেইটা কুৱেশ্যন ভালকৈ চাবা এইটো নে এইটো আছিল মই পাৰ এইটো মেবি ঠিক আছে Lanso had unshakable faith in God but lacked faith in humanity. Justify কথাটো জাষ্টিফাই কৰিব দিছে মানে লেন্সৰ মানে কি আছিল গডৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস আছিল আৰু কিন্তু হিউমেনিটিৰ ওপৰত নাছিল হিউমেনিটিৰ ওপৰত লেক ফেইথ আছিল গতিকে সেইটো কথা আমাক লিখিব দিছে কি লিখিবা লেন্সো হেড আনশেকেবল ফেইথ ইন গড বিকজ হি ফাৰ্মলি বিলিভ ডেট গড উড হেল্প হিম মানে কি তেওঁৰ একদম আনশেকেবল ফেইথ আছিল মানে সেইটো বিলিভ কোনো মানে ভাঙি দিব নোৱাৰে কিয়নো গডে তেওঁক হেল্প কৰিব বুলি ভাবি আছিল After the destruction of the crop and he even wrote a letter asking for help
তাৰ পিছত সেই ডিষ্ট্ৰাকশ্যনটোৰ পিছতো আনকি তেওঁ কি লিখিছিল ভগৱানলৈকে এখন লেটাৰ লিখিছিল তেওঁ হেল্প বিচাৰি কিনে however he lacked faith in humanity আনহাতে কিন্তু তেওঁ হিউম্যানিটিৰ ওপৰত বিশ্বাসটো নাছিল as he doubt the honesty of the post office employees আৰু তেওঁ সেই পোষ্ট অফিচ এমপ্লয়িজ বিলাকৰ অনেষ্টিটোকে তেওঁ মানে কি কৰিছিল বিলিভ কৰা নাছিল and called them a bunch of crooks আৰু তেওঁলোকক কি বুলি কৈছিল bunch of crooks বুলি কৈছিল when he did not receive the full amount of money যেতিয়া তেওঁ গোটেইখিনি পইচা পোৱা নাছিল বিচৰা পইচাখিনি তাৰপিছত do you think that Lanso had kept faith in God reasonable তুমি ভাবানে যে ভগৱানৰ ওপৰত যোনটো লেন্সৰ বিলিভ আছিল হেতু ৰিজনেবল আছিল yes মই ভাবো হেতু ৰিজনেবল আছিল কাৰণ কিয় চাবা কিয় ৰিজনেবল আছিল মোৰ মতে Lanso's faith in God was reasonable because he believed God is just and kind and would help him in the time of need হেতু ৰিজনেবল আছিল কিয়নো মানে তেওঁ বিলিভ কৰিছিল যে গডে মানে হেল্প কৰিব তেওঁৰ মানে প্ৰয়োজনত ঠিক আছে his strong faith gave him hope and strength after the destruction of his crop মানে তেওঁৰ যে সেই বিলিভটো আছিল সেই বিলিভটো থকাৰ পিছত তেওঁ মানে হোপলেছ হোৱা নাছিল মানে এটা আশা দিছিল আমিতো ভগৱানৰ ওপৰত সেই কাৰণে বিলিভ ৰাখিব লাগে যে ভগৱানে যাতে আমাৰ দুৰ্যোগৰ সময়খিনিত যাতে ধৰি ৰাখে গতিকে লেন্সৰ সেই বিলিভটো আছিল কাৰণে তেওঁ সেইখিনি সময়তো হাৰ মনা নাছিল গতিকে তেওঁৰ কিন্তু এটো কথা যদি হুদিলেতেন যে তেওঁৰ হিউম্যানিটিৰ ওপৰত লেক ফেইড আছিল হেতু ৰিজনেবল হয় না নহয় হেতু ৰিজনেবল নহয় হলহেতেন গতিকে হেনুকা কোৱেশ্চন আহিব তোমালোকৰ পৰীক্ষাত ঠিক আছে গতিকে do you think that Lanso was right to call the post office employees a bunch of crooks why or why not এটো অকমান তেনেকুৱা ধৰণৰ কোৱেশ্চন মানে কি কৈছে তুমি ভাবানে লেন্সৰ যোনটো মানে তোমাৰ মানে পোষ্ট অফিস এমপ্লয়িজ বিলাকক মানে বাঞ্চ অফ ক্ৰুকস বুলি কৈছিল মানে প্ৰবঞ্চকৰ এটা দল বুলি কৈছিল হে এমপ্লয়িজ কেনিক হেতু মানে ৰাইট আছিল কিয় আৰু কিয় নহয় যদি হয় মানে হেতু লিখিব লাগিব যদি নহয় হেতু লিখিব লাগিব তে মই কি লিখিছো চোৱা I think Lanso was not right in calling the post office employees a bunch of crooks মই ভাবো যে লেন্সই যেহেতু মানে পোষ্ট অফিস এমপ্লয়িজ বিলাকক bunch of crooks বুলি কৈছিল হেতু মানে রাইট কথা নাছিল the reason is that the post office employees did not steal money reason to কি post office employees বিলাকে কি কৰা নাছিল মানিখিনি চুৰ কৰা নাছিল from the letter in fact they contributed whatever they could and then send the money to Lanso আৰু in fact কি কৰিছিল তেওঁলোকে কন্ট্ৰিবিউট কৰিছিল আৰু তেওঁলোকে যিমানখিনি পাৰে সেইখিনি লেন্সলৈকে পঠিয়াই দিছিল গতিকে হেতুটো কথা ৰিজনেবল নাছিল নেক্সট কোৱেশ্চন যোৱা the postmaster had mixed emotion while opening the letter explain এই পোষ্টমাস্টাৰ জনে যেতিয়া লেটাৰখন খুলিছিল প্ৰথমতে তেওঁৰ হাঁহি উঠি গৈছিল তাৰ পিছত তেওঁ হঠাৎ মানে সিৰিয়াস হৈ গল সেই যে ইমোশন দুটা আছিল সেই দুটা কথা লিখিব দিছে এটা কি লিখিবা it is true that the postmaster had mixed emotion on reading the letter written by Lanso to God এটো হসা কথা যে পোষ্টমাস্টাৰ জনৰ মিক্স ইমোশন আছিল যেতিয়া লেন্সৰ লেটাৰখন তেওঁ পঢ়ি আছিল he laughed at the unusualness of the letter as no one had ever written such a letter addressed to God তেওঁ হাইছিল কিয়নো সেইখন এখন unusual letter আছিল জেনাৰেলি হেতু লেটাৰ হেতু মানে এড্ৰেছলৈকে ভগৱানৰ এড্ৰেছলৈকে লেটাৰ নাহে গতিকে তেওঁৰ হেতু কাৰণত হাই উঠি গৈছিল at the same time he realized that Lanso has a great belief in God and he found the letter to be serious too আৰু সেই সেম সময়তে তেওঁ কি কৰিছিল লেন্সৰ যোনটো মানে ভগৱানৰ ওপৰত বিশ্বাস আছিল সেই বিশ্বাসটো মানে তেওঁ সিৰিয়াসলি লৈছিল তো মানে হেতু বস্তু ভাল লাগিছিল আৰু কি বিশ্বাস এই মানুহজনৰ মোৰ যদি এই মানুহজনৰ নিচিনা কৰেসপন্ডেন্স থাকিল হয় মানে তোমাৰ সংযোগ থাকিলেতেন গডৰ লগত সেই কথাটো কৈছিল ঠিক আছে গটিকে ইম্পৰ্টেন্ট এটো কোৱেশ্চন তাৰ পিছত নেক্সট কোৱেশ্চনটো দিছে these are not raindrops falling from the sky they are new coins the big drops are 10 cent pieces and the little ones are 5 examine the irony
that was awaiting Lanso as the storm was over. এটো মেট্ৰিকত অহা কুৱেশ্যন মানে কি কৈছে these are not raindrops falling from the sky এইবিলাক মানে আকাশৰ পৰা পৰা raindrops নহয় এইবিলাক কি হয় কইনছ হয় এইবিলাক নিউ কইনছ হয় বিগ ড্ৰপছ বিলাকক কি বুলি কৈছে 10 সেন্ট বুলি কৈছে লিটল ওয়ান্স বিলাকক 5 বুলি কৈছে এক্সামাইন দা আইৰনি তাৰে আইৰনিটো লিখিব দিছে মানে ইয়াতো আইৰনি সুধিছে awaiting Lanso as the storm was over যোনটো মানে লেন্সই মানে সেই তোমাৰ ষ্টৰ্মটো অভাৰ কৰাৰ পিছত পালে গতিকে কি লিখিছো Lanso thinks the raindrops are like new coins লেন্সই ভাবিছিল যে সেই raindrops বিলাক কি নাছিল the raindrops are like new coins that will bring him wealth and a good harvest সেইবিলাক কি নাছিল সেইবিলাক কি কিহৰ নিচিনা আছিল বুলি কৈছে কইনছৰ নিচিনা আছিল যোনটো বস্তুই তেওঁক কি দিব ওয়েলথ কঢ়িয়াই লৈ আনিব সেই কাৰণেতো তেওঁক সেইবিলাক মানে কইনছৰ লগত তুলনা কৰিছিল ironically the same rain turns into a hailstorm আৰু সেইখিনিয়ে ironically কি হৈ গল তোমাৰ hailstormলৈকে পৰিণত হ'ল আৰু তেওঁৰ গোটেই ক্ৰপখিনি ধ্বংস হৈ থাকিল bringing him loss instead of profit আৰু সেইখিনি প্ৰফিটৰ পৰিৱৰ্তে সেইখিনিয়ে লছ তেওঁৰ লাইফলৈকে কঢ়িয়াই আনিলে ঠিক আছে গতিকে এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তাৰ লগতে তোমালোকক কি কৰিব লাগিব মই যে তোমালোকক একদম শেষত এটা বোনাছ পইণ্ট মানে বোনাছ টিপছ দিম বুলি কৈছিলোঁ এতিয়া সেইখিনি কথালৈকে আহিছোঁ মোক বহুত ছাত্ৰ ছাত্ৰীয়ে মানে যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ আগত মানে ল'ৰা ছোৱালী পৰীক্ষাৰ আগত মানে পৰীক্ষালৈকে তেতিয়া মানে একমাহ মান আছে খুব বেছি বা 20 দিন বা 7 দিন থাকতেও সুধিছে যে স্যাৰ আমি লিখিব নোৱাৰো বনাই লিখিব নোৱাৰো কি কৰিম হয়নে নাই হেটো এটা মোষ্ট মানে ইম্পৰ্টেন্ট কথা ঠিক আছে কাৰণ কিয় বৰ্তমান সময়ত তুমি যদি ভাল মাৰ্কস পাব খোজা মানে ভাল মাৰ্কস তো বাদ দিয়া 95 প্লাস বাদ দিয়া 90 প্লাস বাদ দিয়া 80 প্লাসে পাবলগীয়া হয় মানে লেটাৰ যদি পাবলগীয়া হয় তোমালোকে বনাই লিখিব পাৰিবই লাগিব মাষ্ট বি গতিকে বনাই লিখাৰ কাৰণে তোমালোকে সেই এক দিনত এক মাহত কষ্ট কৰি কিনে কিন্তু বনাই লিখিব নোৱাৰা তাৰ কাৰণে কি কৰিব লাগিব তোমালোকক অকমান গ্ৰামাৰ নলেজ লাগিব কাৰণ যেহেতু তোমালোকে লিখিবা কথাখিনি লিখা কথাখিনি শুদ্ধ হ'ব লাগিব হয়নে নাই গতিকে টেন্স ভয়েস নেৰেশন এইখিনিৰ অলপমান নলেজখিনি লৈ লোৱা সময় আছে যেহেতু তাৰ পাছতে তোমালোকে কি কৰিবা লেসনটো খুব মানে ভালকে পঢ়িবা ঠিক আছে একবাৰ দুইবাৰ নহয় একদম লাইন বিলাক মনত নাথাকালৈকে একদম মানে পঢ়ি যাবা ঠিক আছে গতিকে প্ৰতিটো ওয়াৰ্ড প্ৰতিটো মানে তোমাৰ লাইন বুজিবলৈকে ট্ৰাই কৰিবা যেতিয়া তোমাৰ লাইন বিলাক ইয়াত থাকি যাব আৰু পৰীক্ষাত কি জানানে টেক্সচুৱেল মানে লাইন বিলাক লিখিলে বা টেক্সচুৱেল ওয়াৰ্ডছ বিলাক লিখিলে খুব মানে ভাল পায় পৰীক্ষকে গতিকে তোমালোকে মানে বেলেগ অযথা ওয়াৰ্ড ইউজ কৰিব দৰকাৰ নাই তাতে লেসনটো জি ওয়াৰ্ড আছে আৰু যদি তাৰে তুমি পাৰা লাইন বিলাক অলপমান সেই মতে যদি লিখিব ট্ৰাই কৰা তেতিয়া তোমালোকক পৰীক্ষকে ভাল পায় আৰু তোমালোকক ফুল মাৰ্কস দি দিয়ে গতিকে তোমালোকে টেক্সচুৱেল লাইন বিলাক ইউজ কৰিলে হ'ল কোনো একো টান কথা নহয় খালি কিতাপত আছে লাইন কিটা জাস্ট তোমালোকে অলপ এটা দুটা ওয়াৰ্ডৰ ইফাল ইফাল কৰিব লাগে সেই কাৰণে তোমালোকে অলপমান গ্ৰামাৰ নলেজখিনি লৈ লোৱা আৰু লগতে তোমালোকে কি কৰা অকমান টেক্সট বুকখন পঢ়া টেক্সট বুকখন নপঢ়িলে কিন্তু আমিও সেই টেক্সট বুকখন পঢ়িয়ে মানে ইংলিশৰ সেই কোৱেশ্চন আনসাৰ কেটা বনাই লিখিব পাৰা হৈছো গতিকে তোমালোকে হেতু কাম কৰা তেতিয়া তোমালোকে খুব ধুনিয়াকে বনাই লিখিব পাৰিবা তোমালোকৰ পৰীক্ষালৈকে 6 মাহালি পৰীক্ষালৈকে পাৰিবা ঠিক আছে গতিকে প্ৰতিটো লেসন আৰু লেসনৰ বহুত স্কুলত মানে লাইন বাই লাইন বুজাই নিদিয়ে ওয়াৰ্ডছ বিলাক বুজাই নিদিয়ে গতিকে তোমালোকৰ কাৰণে ভিডিও আপলোড কৰা আছে আৰু আগৰ ভিডিও কেটাৰ ডেসক্ৰিপচনত লিংক এটা দিয়া আছে গতিকে এই চেনেলত ইংলিশ বিষয়টো পুৰা খুব ধুনিয়াকে মানে খৰচি মাৰি ষ্টাডি কৰিবলৈ পাবা আৰু তোমালোকে খালি কি কৰিবা তোমালোকে মানে এই ভাল ভিডিও বিলাকত ভিউজ বেছি নিদিয়া ঠিক আছে তোমালোকে অন্তত যিখিনি ষ্টুডেন্টছে মানে সোৱা লাইক এটা মাৰিবাচোন লাইক মাৰিলে তেতিয়া বেছি ষ্টুডেন্টছৰ ফ্ৰন্টলৈকে যাব আৰু তোমালোকে যদি ভিউজ দিয়া তেতিয়াহে মই বনাবলৈকে মানে এই কোৱেশ্চন আনসাৰ বিলাক এইবিলাক কোৱেশ্চন এতিয়া তোমালোকক বহুত মানে ইনষ্টিটিউটত মানে টিউশন চেণ্টাৰটো নিদিয়ে এনেকুৱাকে কোৱেশ্চন আনসাৰ বিলাক গতিকে মই অনুপ্ৰেৰণা পাম যাতে তোমালোকে টিউশন নললেও হৈ যায় ঠিক আছে গতিকে তোমালোকে ভিউজ দিবা ভিউজ নিদিলে কিন্তু আমাৰো মন বিলাক হেমেকি যায় গতিকে তোমালোকে ভালকে শেয়াৰ কৰা লৰা ছোৱালীৰ লগত শেয়াৰ কৰা লাইক দিয়া ভিডিওটো তেতিয়া আৰু কমেন্ট কৰিবা আৰু
তোমালোকে এই লেসনটোৰ যদি কিবা কুৱেশ্যন নোৱাৰা আছে ঠিক আছে এইকেইটাৰ বাদে কিবা ধৰা কুৱেশ্যন পাৰা নাই তোমালোকক স্কুল টিচাৰ্ছ অথবা টিউশ্যন টিচাৰেও দিয়া নাই এই ভিডিঅ'টোৰ তলত কমেণ্টত কুৱেশ্যনটো লিখি দিবা মই তোমালোকক ৰিপ্লাই দিমেই এদিন দুদিন দেৰি হ'ব পাৰে কিন্তু তোমালোকৰ সেই কুৱেশ্যনটো যদি বা ধৰা এনেকুৱাও ডাউট থাকিব পাৰে যে ছাৰ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নে পৰীক্ষাৰ কাৰণে গতিকে তোমালোকে কুৱেশ্যনটো দি দিবা তাৰপিছত লিখি দিবা কি সুধিব বিচাৰিছা মই তোমালোকক নিশ্চয় ৰিপ্লাই দিম 2 দিন 3 দিনৰ ভিতৰত ৰিপ্লাই দিম সদায় চাই থকা নাযায় কমেণ্টবিলাক পঢ়ি পঢ়ি যেতিয়া সময় পালে মই তোমালোকক মুঠতে দিম আৰু কিবা কুৱেশ্যন তোমালোকে নোৱাৰা থাকিলে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবা মই প্ৰতিটো কুৱেশ্যনৰ আনসাৰ লিখি দিবলৈকে ট্ৰাই কৰিম তোমালোকক কথা দিলোঁ গতিকে ভিডিঅ'টো যিসকলে এইখিনিলৈকে চালা তোমালোকে এনেও মোক জনাবা যে আমি ছাৰ গোটেইখিনি চালোঁ বুজি পাইছোঁ বুজি পোৱা নাই যি তোমালোকে এই ভিডিঅ'টোৰ পৰা বেনিফিট পালা তোমালোকে কমেণ্ট কৰি জনাবা থেংক ইউ ভিডিঅ'টো চাই থকাৰ কাৰণে বাই বাই